এদিন এটা চৰায়ে মৌমাখি এটাক সুধিলে, তুমি মৌ বনাবলৈ ইমান কষ্ট কৰা, কিন্তু মানুহে তোমাৰ সেই মৌবোৰ চুৰি কৰে। তুমি তেতিয়া বিষ অনুভৱ নকৰা নেকি? মৌমাখিয়ে উত্তৰ দিলে, নাই, নকৰোঁ। কাৰণ মানুহে আমাৰ মৌহে চুৰ কৰিব পাৰে, আমাৰ কৌশল কেতিয়াও চুৰ কৰিব নোৱাৰে। ঠিক একেদৰে কোনোবাই আপোনাৰ ধন সম্পত্তি চুৰ কৰিব পাৰে, কিন্তু তেওঁলোকে আপোনাৰ প্ৰকৃত পৰিচয় চুৰি কৰিব নোৱাৰে। গতিকে জীৱনত প্ৰতিবাৰে কিবা এটা হেৰুৱালেও নতুনকৈ গঢ়ি তোলক, কাৰণ তোমাৰ সত্তাই হ'ল তোমাৰ প্ৰকৃত ধন। নেমুৰ এটোপাল ৰসে যেনেকৈ 1 লিটাৰ গাখীৰৰ সোৱাদ নষ্ট কৰিব পাৰে, ঠিক তেনেকৈ মানুহৰ অহংকাৰে মানুহৰ মনুষ্যত্ব নাইকিয়া কৰি দিব পাৰে। এই 3 প্ৰকাৰৰ মানুহৰ কপালত দুখ লিখা থাকে। 1. যিসকলে কেতিয়াও নিজৰ ওপৰত অন্যায় কৰা প্ৰতিবাদ কৰিব নাজানে। 2. যিসকল প্ৰয়োজনতকৈ অত্যধিক ভদ্ৰ আৰু নৰ্ম হয়। 3. যিসকলে কেতিয়াও কাকো না ক'ব নোৱাৰে, কাৰণ তেওঁলোকে সদায় আন কাৰোবাক আঘাত পাব বুলি ভাবে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক হ'ল সময়, যিটো এবাৰ গুচি গ'লে কেতিয়াও ঘূৰি নাহে। আটাইতকৈ স্বাৰ্থপৰ বস্তুটোৱে হ'ল সুখ, যিটো বেছি দিন নাথাকে। আটাইতকৈ অন্তৰংগ কথাটো হ'ল বিষ, যিটো সদায় ওচৰত থাকে। আপুনি জানেনে সুখ কি? সুখ হ'ল এগৰাকী মাতৃৰ মমতাৰ আদৰ যত্ন। আপুনি জানেনে আটাইতকৈ কঠিন কামটো কি? আটাইতকৈ কঠিন কামটো হ'ল মাৰ সুখৰ চকুলো ওলোৱাটো। আপুনি জানেনে আটাইতকৈ মূল্যৱান ৰত্ন কি? মূল্যৱান ৰত্ন হ'ল পিতৃ-মাতৃৰ মৰম। কাৰণ মা হ'ল হৃদয়ৰ ভ্ৰম আৰু পিতা পৃথিৱীৰ ছাঁ। দাদা ভাই সপোনৰ আশা, বা ভনী হৈছে মৰমৰ প্ৰেম। গতিকে আন কাৰোবাক নিজৰ কৰি ল'বলৈ চেষ্টা কৰি থাকোঁতে নিজৰ পৰিয়ালক কেতিয়াও অৱহেলা নকৰিব। এজন শিশুৰ লগত এইকেইটা কৰক। 1. ভুল শিক্ষা নিদিব, শুদ্ধকৈ শিকাওক। 2. লোভ কৰিবলৈ নহয়, আনক দিবলৈ শিকাওক। 3. নিৰুৎসাহিত নহয়, উৎসাহিত কৰিবলৈ এটা পুৰস্কাৰ দিয়ক। 4. বকাবকি নকৰিব, পৰামৰ্শ দিয়ক। 5. অভদ্ৰ আচৰণ নহয়, আচাৰ ব্যৱহাৰ শিকাওক। 6. এৰি যাবলৈ নহয়, ভাল সংগ ল'বলৈ শিকাওক। 7. ভয় কৰিবলৈ নহয়, সৎ কামত নিজেই আৰু আনকো সাহস হ'বলৈ শিকাওক। 8. লাজ কৰিবলৈ নহয়, শিকিবলৈ চেষ্টা কৰিবলৈ শিকাওক। 9. মিছা ক'বলৈ নহয়, সঁচা কথা ক'বলৈ শিকাওক। আৰু 10. গালি-গালাজ কৰিবলৈ নহয়, আদৰ যত্ন কৰিবলৈ শিকাওক। পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ জীৱবিধৰ নামেই হৈছে মানুহ, যি নিজৰ লাভৰ বাবে যিকোনো কাম কৰিব পাৰে। ধৈৰ্য ধৰক, শান্ত হৈ থাকক, কথা কমকৈ কওক, মাত্ৰ নিজৰ ওপৰতহে বিশ্বাস কৰক। কঠোৰ পৰিশ্ৰম কৰি যাওক, এদিন আপোনাৰো ভাল সময় আহিব। কাৰণ সদায় মনত ৰাখিব, সময়ে সকলো কথা শিকায়। ষড়যন্ত্ৰ কৰি কাকো সফল হোৱা মই কেতিয়াও দেখা নাই, কিন্তু তেওঁলোকক ধ্বংস হোৱা দেখিছোঁ। আনক তুচ্ছ জ্ঞান কৰি কাকো ডাঙৰ হোৱা দেখা নাই, যদিও ঘৃণিত হোৱা দেখিছোঁ। জীৱনত 2 প্ৰকাৰৰ মানুহৰ পৰা আঁতৰি থাকক। 1. ব্যস্ত মানুহ। 2. স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ লগত নিজেই কাম কৰে, আৰু স্বাৰ্থপৰ মানুহে আপোনাৰ লগত নিজৰ প্ৰয়োজনৰ বাবেহে কথা পাতিব। টকাৰে ঘৰ কিনিব পাৰি, কিন্তু ভাল পৰিয়াল গঢ়িব নোৱাৰি। টকাৰে বিচনা কিনিব পাৰি, কিন্তু টোপনি নহয়। টকাৰে ঘড়ী কিনিব পাৰি, কিন্তু সময় নহয়। টকাৰে কিতাপ কিনিব পাৰি, কিন্তু জ্ঞান নহয়। কথাকেইটা মনত ৰাখিব।
পৃথিৱীৰ অস্তিত্ব আছে কাৰণ এইখন পৃথিৱীত বহুতো মূৰ্খ আছে। স্মাৰ্টবোৰ এই মূৰ্খবোৰৰ ওপৰত নিৰ্ভৰশীল কাৰণ মূৰ্খই নিস্বাৰ্থভাৱে কাম কৰে, আনহাতে চতুৰ মানুহে নিজৰ ক্ৰেডিট লয়। এইটোৱেই বাস্তৱ সত্য। আমেৰিকাৰ এটা হাড় কঁপোৱা ঠাণ্ডা ৰাতি এজন কোটিপতিয়ে নিজৰ ঘৰৰ সন্মুখত এজন বুঢ়া দুখীয়া মানুহক দেখিলে। বুঢ়া মানুহজনক তেওঁ সুধিলে, বাহিৰত ইমান ঠাণ্ডা তথাপিও আপুনি গৰম কাপোৰ পিন্ধা নাই কিয়? ঠাণ্ডা অনুভৱ নহয়নে আপোনাৰ? বুঢ়া মানুহজনে উত্তৰ দিলে, মোৰ কোনো ঠাণ্ডা গৰম কাপোৰ নাই, কিন্তু মই ঠাণ্ডাৰ লগত খাপ খাব পৰাকৈ শক্তিশালী হৈ আছোঁ। কোটিপতিজনে উত্তৰ দিলে, আপুনি অকণমান সময় অপেক্ষা কৰক। এতিয়া মই মোৰ কোঠাত সোমাই আপোনাক এটা ধুনীয়া ড্ৰেছ আনি দিম। বেচেৰা বুঢ়া মানুহজন বৰ সুখী হৈ ৰৈ থাকিল। কোটিপতিজন নিজৰ ঘৰত সোমাই তাতেই ব্যস্ত হৈ পৰিল আৰু বেচেৰাজনৰ কথা তেওঁ পাহৰি গ'ল। ৰাতিপুৱা তেওঁৰ মনলৈ আহিল সেই বুঢ়া মানুহজনৰ কথা। লগে লগে বুঢ়াজনক বিচাৰি ঘৰৰ পৰা ওলাই গ'ল, কিন্তু বুঢ়াজন ঠাণ্ডাত মৃত অৱস্থাত পালে। বুঢ়া মানুহজনৰ হাতত এখন কাগজৰ টোকা দেখিলে। টোকাটোত লিখা আছিল, যেতিয়া মোৰ হাতত গৰম কাপোৰ নাছিল তেতিয়া মই খাপ খাই পৰাৰ বাবে ঠাণ্ডাৰ সৈতে যুঁজিবলৈ ক্ষমতা আছিল, কিন্তু যেতিয়া আপুনি মোক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল তেতিয়া মই আপোনাৰ প্ৰতিশ্ৰুতিৰ প্ৰতি আসক্ত হৈ পৰিছিলোঁ আৰু মোৰ তীব্ৰ ঠাণ্ডা প্ৰতিহত কৰা ক্ষমতা হেৰুৱাই পেলাইছিলোঁ। বন্ধুসকল, সেয়ে কাৰোবাক প্ৰতিশ্ৰুতি দিয়াৰ আগতে সাৱধান হ'ব আৰু অপ্ৰয়োজনীয় মিছা প্ৰতিশ্ৰুতি নিদিব। এটা সৰু কাহিনী। এই কাহিনীটোৰ জৰিয়তে আমি ইয়াকেই শিকিব পাৰোঁ যে কেতিয়াও আমি আনৰ পৰা আশা কৰিব নালাগে। বেয়া মানুহ চিনি পোৱাৰ কেইটামান উপায়। 1. কেতিয়াও পৰাজয় স্বীকাৰ নকৰে। 2. তৰ্কত হাৰিব নিবিচাৰে। 3. অহংকাৰ কৰি কথা কয়। নিজৰ ভাগ্যক কেতিয়াও দুখ নিদিব, কিয়নো আপুনি মানুহ হিচাপে জন্ম লৈছে। ইয়াতকৈ ভাল কথা আৰু কি আছে? গোলাপে কাঁইটৰ মাজতো হাঁহে। তুমিও সকলো সময়তে হাঁহিবলৈ শিকা, তেতিয়া মানুহে তোমাক গোলাপৰ দৰে মৰম কৰিব। মনত ৰাখিবা, জীয়াই থকা মানুহেহে হাঁহে, মৰা মানুহে নাহাঁহে। আৰু জন্তুবোৰে ইচ্ছা কৰিলেও হাঁহিব নোৱাৰে। হঁহাৰ ভাগ্য কেৱল মানুহৰ কপালতহে আছে। সেয়ে যি পৰিস্থিতিয়েই নাহক কিয় সদায় হাঁহিৰে উৰাই দিব। এদিন এজন অপৰাধীক জজ চাহাবে মৃত্যুদণ্ডৰ শাস্তি দিয়াৰ আগতে সুধিলে, তুমি নিজৰ বিষয়ে কিবা ক'বা নেকি? অপৰাধীজনে ক'লে, হয় মহাশয়। তাৰ পিছত জজ চাহাবে ক'লে, কোৱাচোন। জজ চাহাবৰ কথা শুনাৰ পিছত অপৰাধীজনে ক'লে, মহাশয়, দয়া কৰি মোৰ মা দেউতাকো শাস্তি দিয়ক। জজে আচৰিত হৈ সুধিলে, কিয়? অপৰাধীজনে ক'লে, যেতিয়া মই সৰু আছিলোঁ তেতিয়া মই এডাল পেঞ্চিল চুৰ কৰিছিলোঁ। মোৰ মা দেউতাই এইটো জানিছিল, কিন্তু মোক একো কোৱা নাছিল। কেইদিনমানৰ পিছত এটা কলম চুৰ কৰিছিলোঁ, তেতিয়াও মা দেউতাই একো কোৱা নাছিল। তাৰ পিছত বন্ধুসকলৰ পৰা, ওচৰ চুবুৰীয়াৰ পৰা বস্তু চুৰ কৰিবলৈ ল'লোঁ আৰু এইটো মোৰ অভ্যাসলৈ পৰিণত হ'ল। প্ৰতিবাৰতে মা দেউতাই মনে মনে থাকিছিল। যদি প্ৰথমবাৰতে মোক মা দেউতাই বুজাই দিলেহেঁতেন বা ভাল আদৰ্শ দিলেহেঁতেন, দৰকাৰ পৰিলে এটা চৰ মাৰিও দিলেহেঁতেন, আজি মই ডকাইত নহলোহেঁতেন আৰু মোক আপুনি মৃত্যুদণ্ডেৰে দণ্ডিত নকৰিলেহেঁতেন। সদায় মনত ৰাখিব, আপোনালোকে ল'ৰা ছোৱালীক উপহাৰ নিদিলে কেইদিনমান কান্দিব, কিন্তু সংস্কাৰ নিদিলে আজীৱন কান্দিব লাগিব। সেয়ে ল'ৰা ছোৱালীক সদায় সংস্কাৰ দিবলৈ যত্ন কৰিব। জীৱনত যিমান সমস্যা আহিলেও ভাগি নপৰিব। যিদৰে সকলো তলাৰে একো একোটা চাবি আছে, ঠিক একেদৰে সকলো সমস্যাৰে একো একোটা সমাধান আছে।
কিছুমান মানুহে আনৰ চৰিত্ৰ বিচাৰ কৰাত সদায় ব্যস্ত থাকে, কিন্তু নিজৰ চৰিত্ৰৰ যে কিমান জাবৰ জোথৰেৰে ভৰা সেইটো কেতিয়াও বিচাৰ নকৰে। জীৱনত বাকীবোৰ থাকক বা নাথাকক, কিন্তু সমস্যাবোৰ সদায় থাকিবই। সম্পৰ্ক লাগিলে যেই নহওক কিয়, এজনে আনজনৰ অনুভৱ বুজাব আৰু বুজিবলৈ চেষ্টা কৰিলেহে সকলো সম্পৰ্ক ধৰি ৰখাত সহজ হয়। আত্মনিয়ন্ত্ৰণৰ 8টা উপায়। 1. সময়মতে সাৰ পোৱা। 2. আনক সন্মানেৰে ব্যৱহাৰ কৰা। 3. প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰা। 4. সময়মতে কাম শেষ কৰা। 5. প্ৰলোভনৰ পৰা আঁতৰি থকা। 6. লক্ষ্য স্থিৰ কৰা। 7. ভাল অভ্যাস গ্ৰহণ কৰা। আৰু 8. স্বাভিমানী হ'বলৈ শিকা।